বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এজোপা বিশেষ গছ দেখাবলৈ লৈছোঁ। এইজোপা চাওকচোন, ইয়াতে এইবিলাক গুটি লাগি আছে আৰু এই গুটিটো আমৰ কলিটোৰ নিচিনা। ইয়াতে অসংখ্য গুটি লাগি আছে। গছজোপা আপোনালোকে চিনি পাইছে নি বাৰু কোনোবাই? এয়া নাই পোৱা যদি বাৰু মই কৈ দিছোঁ নামটো। এইজোপা আচলতে ৰুদ্ৰাক্ষৰ গছ, যিটো ৰুদ্ৰাক্ষৰ আমাৰ মন্ত্ৰ জপ কৰোঁতে ব্যৱহাৰ কৰে। সৰু ৰুদ্ৰাক্ষটো হয়। আৰু এই গছজোপা মই বগীবিল ইক' ৰিজৰ্টৰ দেখিছিলোঁ আৰু সেই ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। আৰু লগতে ৰিজৰ্টখনৰ যিজন মালিক প্ৰদীপ শইকীয়া ছাৰ, তেখেতে এই গছজোপাৰ বিষয়ে মোক জনোৱাৰ লগতে তেওঁ এটা ৰুদ্ৰাক্ষৰ পুলিও মোক উপহাৰ দিছে মোৰ নাৰ্চাৰীৰ কাৰণে। আৰু মোক কৈছে যে এই পুলিটো মই বচাব পাৰিব লাগিব, তেওঁ খবৰ কৰি থাকিব। সেয়েহে ভাবিলোঁ আপোনালোকক পুলিটো দেখাই দিওঁ। এইটো ইয়াৰ পুলি এটা মোক উপহাৰ দিছে। আপোনালোকে এই গছজোপাৰ লগতে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ধন্যবাদ।